খিলঞ্জীয়া মিচিং মানুহৰ গাঁও জ্বলাই দিম বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিলে মিয়াই। এইবাৰ মিয়াই ক'লে যে মিচিং গাঁও হেনো জ্বলাই দিব যদিহে মিয়াক উচ্ছেদ কৰা হয়। এইবাৰ অসম ভাগ কৰাৰ কথা বা এইবাৰ ভাষা ধ্বংস কৰাৰ কথা বা এইবাৰ মিয়ালেণ্ডৰ কথা নহয়। এইবাৰ মিয়াই উত্তেজনাপূৰ্ণ এক মন্তব্য কৰিছে আৰু সেয়া হৈছে যে এইবাৰ হেনো মিয়াই নেঘেৰি বিলত এখন মিচিং গাঁও জ্বলাই দিব। এজন মিচিং যুৱকৰ স্পষ্ট মন্তব্য, মিয়াই ভাবুকি প্ৰদান কৰিছে মিচিং গাঁও জ্বলাই দিম বুলি। মিচিং গাঁও জ্বলাই দিবৰ বাবে মিয়া উঠি পৰি লগাৰ কথা উল্লেখ কৰিছে যুৱকজনে কৈছে যে নেগেৰি বিলত উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদৰ ক্ষোভত এতিয়া ক্ষোভিত হৈ এইসকল মিয়াই কৈছে যে মিচিং গাঁওখনো আমি জ্বলাই দিম, মিচিংসকলৰ থকাৰ কোনো অধিকাৰ নাই। লগে লগে শংকিত মিচিং গাঁৱৰ যুৱকসকলে আমন্ত্ৰণ কৰিছে সংবাদ মাধ্যমৰ কৰ্মীক, লগতে তেওঁলোকে কৈছে যে আইনৰ সহায় ল'বলৈ আমি বাধ্য হৈ পৰিছোঁ, কাৰণ আমাৰ গাঁওখন জ্বলাই দিম বুলি তেওঁলোকে স্পষ্টভাৱে কৈছে আৰু আমাৰ ওচৰত সেই মন্তব্যৰ ৰেকৰ্ডিং আছে বুলি যুৱকজনে মন্তব্য কৰিছে। যিটো সময়ত নেগেৰি বিলত উচ্ছেদ অভিযান চলিব, যিটো সময়ত উচ্ছেদৰ পূৰ্বে একাংশই নিজৰ নিজৰ ঘৰ ভাঙিবলৈ আৰম্ভ কৰিছে, সেইটো সময়তে এজন যুৱকৰ গুৰুতৰ অভিযোগ যে মিয়াই হেনো মিচিং গাঁও এখন জ্বলাই দিম বুলি ভয়ংকৰ অভিযোগ বা ভয়ংকৰ মন্তব্য কৰিছে। মিচিং গাঁও জ্বলাই দিয়াৰ মন্তব্য কৰা মিয়াৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাইজ। লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিয়ালেণ্ডৰ দাবী বা অসম ধ্বংস কৰাৰ কথা নহয়, এইবাৰ মিয়াক উচ্ছেদ চলালে মিচিং গাঁও জ্বলাই দিয়াৰ ভাবুকি বেদখলকাৰীৰ। এইবাৰ বেদখলকাৰীয়ে মিচিং গাঁও এখন জ্বলাই দিম বুলি কৰিলে ভয়ংকৰ মন্তব্য। নেগেৰি বিলত থকা মিচিং গাঁও জ্বলাই দিয়াৰ ভাবুকি মিয়াৰ। এইবাৰ মিয়াই মিচিং গাঁও এখন জ্বলাই দিম বুলি দিছে এই ভাবুকি। গাঁও জ্বলাই দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে যুৱকজনে। কাইলৈৰ দিনটোত নেগেৰি বিলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু কাইলৈৰ দিনটোত যিহেতু প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব, তাৰ পূৰ্বে এতিয়া আহিছে এক ডাঙৰ খবৰ যে মিয়াই হেনো ভাবুকি প্ৰদান কৰিছে খিলঞ্জীয়াক যে খিলঞ্জীয়াৰ ঘৰ অৰ্থাৎ গাঁও জ্বলাই দিম বুলি। ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ, গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ খিলঞ্জীয়াৰ গাঁও জ্বলাই দিয়া, ঘৰ জ্বলাই দিয়াৰ বাবে পৰিকল্পনা কৰাৰ খবৰ আহিছে মিয়াৰ দ্বাৰা। মিয়াই হেনো গাঁও এখন জ্বলাই দিম বুলি কৈছে, মিচিং গাঁও এখন। মিচিং যুৱকজনে কৈছে ঠিক এনেদৰে মাইকৰ দ্বাৰা ঘোষণা কৰা হৈছিল, ঘৰ খালী কৰিবৰ বাবে কোৱা হৈছিল আৰু সেইটো সময়তে একাংশ লোকে এনেদৰে নিজৰ নিজৰ ঘৰসমূহ খালী কৰিছিল। তেওঁলোকে মিয়াসকলে নিজৰ নিজৰ ঘৰসমূহ ভাঙি সেই ঠাইৰ পৰা আঁতৰি গৈছিল আৰু ঘৰসমূহ আঁতৰি যোৱাৰ সময়তে যেতিয়া মিচিং গাঁৱৰ যুৱকজন সেই ঠাইত উপস্থিত হৈছিল, মিচিং গাঁৱৰ যুৱকজনক হেনো কৈছিল যে আমি যদি ইয়াৰ পৰা যাব লাগে তেতিয়াহ'লে আমিও মিচিং গাঁওখন জ্বলাই দি থৈ যাম, মিচিং গাঁও জ্বলাই দিম বুলি এক প্ৰকাৰে ভাবুকি প্ৰদান কৰিছিল। থলুৱা খিলঞ্জীয়া এখন গাঁও জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এইবাৰ মিয়াই আৰু এই মন্তব্য এই যুৱকজনে কৈছে যে নেগেৰি বিলৰ উচ্ছেদৰ ঠিক আগে আগে ভাবুকি প্ৰদান কৰা হৈছে মিয়াৰ দ্বাৰা যে এখন মিচিং গাঁও জ্বলাই দিম বুলি। আপুনি শুনাটো দৰকাৰ যুৱকজনৰ মন্তব্য অতি গুৰুত্ব সহকাৰে শুনিব। যুৱকজনে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে, এই কথাসমূহৰ মাজত আপুনি পাব কেনেদৰে মিয়াই এখন মিচিং গাঁও জ্বলাই দিম বুলি ভাবুকি প্ৰদান কৰিছিল। জাৰি কৰিছে যে আজি মাইক যোগেও গোটেই প্ৰচাৰ কৰিছে যে 8 আগষ্টৰ দিনাখন 2 নং নেঘেৰি বিলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। এই ক্ষেত্ৰত মোৰ কিছু ক'ব কথা আছে। আমাৰ মিচিং আৰু মিয়া দুয়োখন গাঁৱৰ মাজত এটা বান্ধোন আছিলে। হঠাৎ কি হৈ গ'ল, মিয়াসকলে ক'ব ধৰিলে যে মিচিংসকলৰ কাৰণেই আমাৰ আমাক উচ্ছেদ কৰিছে। আমি যত যি মানে উচ্ছেদৰ বিষয়বস্তু আমি এটা কথা মই ক'ব বিচাৰিছোঁ, আচলতে লোকক দুখ দি লাভ নাই। যিহেতু প্ৰশাসনে কৈছে যে মিয়াসকলক, অবৈধ বেদখলকাৰীসকলক অসম এৰি যাবলৈ মানে নিৰ্দিষ্ট স্থান য'ত নেকি বনাঞ্চল আছিলে, বনাঞ্চল এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে। এই ক্ষেত্ৰত মই আগতে যোৱা নাছিলোঁ, যিহেতু আজি মই হিমুৰলৈ গৈছিলোঁ, আমাৰ গাঁওখনৰ পৰা হিমুৰলৈ গৈছিলোঁ, মিয়া গাঁওখন পাৰ হৈ যাবলগীয়া হৈছিলে। তেতিয়া ৰাস্তাৰ কাষত দুই এজনে ৰখি লৈ পেলাই মোক কৈছে যে মিচিংসকলৰ কাৰণেই আমাৰ মিয়াসকলক উচ্ছেদ কৰিলে। আচলতে সেইটো কথাটো ভুল ধাৰণা মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ মিচিংসকলে আজি তাৰিখলৈকে
আজি তাৰিখলৈকে এনেকুৱা এটা পদক্ষেপ লোৱা নাই যি পদক্ষেপৰ কাৰণে মিয়াসকল উচ্ছেদিত হ'বলগীয়া হৈছে। আজি তাৰিখত মই ডাঠি দি ক'ব পাৰোঁ, হয় নিউজত ক'বলগীয়া এজন মানুহক প্ৰথমতে ক'বলৈ দিছিলে, কোৱা হৈছিলে যে এনেদৰে ফটকৈ হঠাৎ বাইট এটা দিবলগীয়া হ'ল। সেই বাইটটোতে কৈছিলে যে যিটো সামগ্ৰিকভাৱে দেখি থোৱা হৈছিলে, কিমান চনত এইসকল লোক আহিছিলে, সেই কথাটো সম্পূৰ্ণ তথ্য সহকাৰে মানে ক'বলৈ সেইজনে কুণ্ঠাবোধ কৰা নাছিলে। সেই নিউজৰ আলম লৈয়ে আজি তাৰিখলৈকে আমাক প্ৰথম দিনাখনৰ পৰা আজি তাৰিখলৈকে মিচিং গাঁও জ্বলাই দিম, মিচিং গাঁও মানুহ নথওঁ, কাটি দিম, হেলাল দিম, সেই তেনেকুৱা ধৰণৰ মন্তব্য আৰোপ কৰা দেখা গৈছে। মই আৰু মাজতে এটা কথা ক'ব বিচাৰিছোঁ, দুদিনমানৰ আগতে আমি ভিডিঅ' এটা ক্লিপ পাইছিলোঁ। প্ৰচাৰ নকৰোঁ বুলি ভাবিছিলোঁ, যিহেতু প্ৰচাৰ কৰিবলৈ হয়তো বাধ্য হৈছোঁ এতিয়া। যিহেতু মই মাথানিলৈ গৈছিলোঁ, মানে শিমুৰলৈ গৈছিলোঁ, তেতিয়া এই কমেণ্টটোৰ কাৰণেই মই আজি এই নিউজটো প্ৰচাৰ কৰিবলৈ বাধ্য হৈছোঁ। এখন গাঁৱৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু তেখেতসকলে কৈছে যে মিচিং গাঁওসকলক মিয়া লোকসকলে জ্বলাই দিম, তেনেকৈ ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পাছতেই মই এতিয়া আপোনালোকক ভিডিঅ'টো প্ৰকাশ কৰি দিম, ভিডিঅ'টো দি দিম। তাৰ এটা জুমৰ মাজৰ পৰা কমেণ্ট পাছ কৰিছে যে মিচিং গাঁও জ্বলাই দিম, মিচিং গাঁৱকো উচ্ছেদ কৰিব লাগিব। আচলতে আমাৰ লগত কম্পেয়াৰ কৰাটো তেখেতসকলৰ ভুলেই। যিহেতু আমি ভূমিপুত্ৰ হিচাপে আমাৰ অসমৰে স্থান, ভূমিপুত্ৰ হিচাপে আমাৰ ভূমিপুত্ৰ হিচাপে আমাৰ অসমত যিহেতু আদি পুৰুষৰ পৰা আমি বসবাস কৰি আহিছোঁ। হয়তো তেখেতসকলে নাজানিব পাৰে। এই ক্ষেত্ৰত আমি মিয়া লোকসকলক এটাই কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক মিছাতে অপমানিত কৰি ইয়াৰ পৰা নাযাব, কিয়নো ভৱিষ্যতৰ ৰাস্তা আপোনালোকে যদি সুদৃঢ় কৰিব বিচাৰে, তেতিয়া হয়তো আমাৰ লগত মিলা প্ৰীতিৰে যোৱাহেঁতেন, আমিও সন্মানে আপোনালোকক আগবঢ়াই থৈ আহিলোহেঁতেন। আমাৰো দুখ লাগে, এটা ঘৰ বনাই যিহেতু উচ্ছেদ কৰিবলগীয়া হয়, ঘৰ ভাঙিবলগীয়া হয়, আমাৰো দুখ লাগে। কিন্তু এই দুখক আমি সমভাগী হ'ব নোৱাৰিলোঁ, এটা কাৰণে হ'ব নোৱাৰিলোঁ, তেখেতসকলৰ বক্তব্যৰ কাৰণে, তেখেতসকলৰ এই ধৰণৰ উগ্ৰতাবাদী কথাবোৰৰ কাৰণে। সেয়েহে আমি বাৰে আমাৰ গাঁৱৰ হৈ ময়ে কৈছোঁ, যিহেতু আমি বাৰে কৈ আছোঁ যে আপোনালোকক আমিও অন্যায় কৰাও নাই, নকৰোঁ, আৰু আপোনালোকেও যাতে আমাৰ বিষয়ে এনেধৰণে উগ্ৰতাবাদী কথা কৈ আমাক উত্তেজিত নকৰিব। যোৱাৰ পূৰ্বে আপোনালোকৰ গাঁওখন জ্বলাই থৈ যাম বুলি কৈছিলে, অভিযোগ কৰিছে আপুনি, কি ক'ব? নিশ্চয় কৈছে, সেইটো আপোনালোকে ভিডিঅ'ত পাব। ভিডিঅ'টো আমি যিহেতু দিমেই আপোনালোকক। মই এই ভিডিঅ'টো শ্বেয়াৰ নকৰোঁ বুলিয়ে ভাবিছিলোঁ, যিহেতু মিলা প্ৰীতিৰে যোগে বুলিয়ে ভাবিছিলোঁ। কিন্তু আজিও পুনৰবাৰ মোক তেনেকৈ ছাইডৰ পৰা চিঞৰাৰ কাৰণেই মই আজি দিবলৈ বাধ্য হৈছোঁ। প্ৰশাসনে জাননী জাৰি কৰিছে যে আজি মাইক যোগেও গোটেই প্ৰচাৰ কৰিছে যে 8 আগষ্টৰ দিনাখন 2 নং নেঘেৰি বিলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। এই ক্ষেত্ৰত